কামাখ্যা সাধনা কৰোঁ। মই শ্মশানত থাকোঁ। মই আজি 3 বছৰমান হৈছে কামাখ্যা শ্মশানত থাকিব লৈছোঁ। মই আগত বাহিৰত আছিলোঁ, উত্তৰাখণ্ডত হৰিদ্বাৰ চণ্ডীঘাটত আছিলোঁ। মোৰ নাম তুলসী বাবা। মই অমৰনাথ, কেদাৰনাথ, বৃন্দাবন, কন্যাকুমাৰী, হৰিদ্বাৰ, জগন্নাথ পুৰী হৰ জেগা ঘূৰিছোঁ। মই ঘূৰি কি কৰিব, মা দেউতাই জন্ম দিলে উঘৰি জন্ম। এই উঘৰি জন্ম লৈ মই শ্মশান সাধনা শিকিলোঁ। মই প্ৰথমে নাগা সাধু আছিলোঁ মায়ঙত। মই ঝাৰগাঁও শিৱ মন্দিৰত মোৰ বাবা গুৰুজী নাম হ'ল ইন্দ্ৰ দাস। ইন্দ্ৰ দাসৰ লগত মই সাধনা কৰিছিলোঁ মহাদেৱৰ সাধনা। তাৰ মহাকালৰ সাধনা কৰোঁতে মই যাবগৈলগীয়া হৈ গ'ল একদম জগন্নাথপুৰীত মই জটা কটাৰ পিছতেই মোৰ আহি গ'ল হৰিদ্বাৰ চণ্ডীঘাট। হৰিদ্বাৰ চণ্ডীঘাটৰ পৰা শ্মশানত সাধনা কৰি অহাৰ পিছতেই আহিলোঁ মা কামাখ্যা অহাৰ পিছতে মোৰ এইটো ৰূপ হৈ গ'ল। এইটো ৰূপ হৈছে মোৰ 89ৰ পৰা এই ৰূপটো হৈছে। মই তেতিয়া মানুহে নাজানিছিলে। মই অকল ঘৰতে থাকি পূজা কৰিছিলোঁ। বাহিৰত ওলাই সোমাই নুফুৰোঁ। বাহিৰত ওলোৱা সোমোৱা আজি মোৰ 12 বছৰহে হৈছে। জয় মা। জয় কামাখ্যা মা। জয় মা।